নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লকৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এইবোৰ কঠীয়া চাওক, ভাল লাগিছে আজি কঠীয়াবোৰ দেখি। গুৰ খোৱা নাই যে এইকেইদিন অলপমান ওখ হৈছে আৰু ৰুবলৈ পাৰাও হ'ব। আৰু মাটিখিনি দেখাই আছোঁ পানী হৈছে নে নাই আপোনালোকক। আৰু 15 দিনমান পিছত লগাবলৈ পাৰিম আৰু মানে আধা মাটি পানী হৈছে, আধা শুকান হৈ আছে। সেইকাৰণে 15 দিনমান পিছত লগাবলৈ পাৰিম। আৰু কঠীয়াখিনিতো যথেষ্ট ডাঙৰ হৈছে। এতিয়া এইখানে 15 দিন হৈছে পেলাই দিয়া কঠীয়াখিনি। মাজতে গুৰু খাই নিদিয়া হ'লে বহুত ডাঙৰ হ'ল হয়। আৰু দেখি ভালে লাগিছে আজি কঠীয়াখিনি গুৰু নাই খোৱা, ওখও হৈ আহিছে। এতিয়া ঘৰলৈ যাওঁ, কঠীয়া চাবলৈ আহিছিলোঁ দেই। এতিয়া আপোনালোকক ডাইৰেক্ট ঘৰতে লগ পাব। মাটিবোৰ যথেষ্ট পানী হৈছে। এতিয়া পথাৰৰ পৰা ঘৰ আহি পালোঁ আৰু কাপোৰ কানি ধুই আজৰি হ'লোঁ। মই ওলাইছোঁ বাল্টি লৈ। আপোনালোকে ভাবিছে চাগে ক'ত যায় এইজনী বাল্টি লৈ। পানী আনিবলৈ যায় বুলি ভাবি আছোঁ। নহয়, মই যাওঁ অলপ পিছত আপোনালোকক দেখাই আছোঁ, নিজে চাই ল'ব ক'লৈ যাওঁ। মই মানে বাল্টি লৈ ইয়ালৈ আহিছোঁ। আমাৰ ইয়াত মানে আঁঠুৱাত ঔষধ দিবলৈ আহিছে। তাৰে যিমানখন আঁঠুৱা আছে সিমানখন প্ৰতি হিচাপত মানে ঔষধ দি আছে। সেইকাৰণে মই বাল্টিটো লৈ আহিছিলোঁ। আপোনালোকৰ গাঁৱতো এনেকৈ আঁঠুৱাত ঔষধ দিবলৈ আহিছেনে? মহৰ উৎপাতত একে থাকিব নোৱাৰা হৈছিলোঁ আৰু ল'ৰাবোৰো পঢ়িব বৰ অসুবিধা হৈ আছিলে। তাৰ কাৰণে আহিলোঁ।